মোৰ নাম হৈছে সঞ্জয় দলগফু। মই আপোনাৰ টংলা ছাইডৰ কেচিয়াৰ পোষ্টত আছোঁ। তেখেতে আমাৰ ওপৰত এলিগেশ্যন যোনটো দিছে এইটো এলিগেশ্যনটো ফল্ছ হয়। কেলৈ আমাৰ যিমান তাৰ লগত এতিয়াৰ লগত আমাৰ যিটো ট্ৰানজেকশ্যন ডিটেইলছ আছে হা, আমাৰ ইয়াতে হেৰি আছে দেখাই দিব পাৰিম। যিমানটো কাম হৈছে ইমানটো লেবাৰ পে'মেণ্ট কাৰণে আমি তাক 18 লাখ টকাৰ ওপৰত পে'মেণ্ট কৰা গৈছে। গতিকে সি এতিয়াও লেবাৰ পে'মেণ্ট একো কৰা নাই, যাৰ কাৰণে লেবাৰে আমাৰ ওপৰতে কেম্পত আহি কিনি আমাৰ পৰা সাহাৰ্য বিচাৰিব বহুত বিচাৰিছে আমাৰ ওপৰতে। আৰু তেখেতে লেবাৰকেইটাক তাক কৈ থাকে যে আমাৰ পে'মেণ্টটো কেতিয়াব তো সি ডাইৰেক্ট লেবাৰক কয় যে আমি কোম্পানী পে'মেণ্ট কৰিম। কিন্তু সিটো আমাৰ পৰা উইকলি আমাৰ পৰা হেৰি লৈ গৈছে, পইচাটো লৈ গৈছে, ট্ৰানজেকশ্যন ডিটেইলছো আছে। আৰু যিটো সি আমাক এলিগেশ্যন লগাই আছে যে আমাৰ কোম্পানীৰ পৰা আৰু পইচা পাব বুলি কিনি, তাক বহুতবাৰ মাতা গৈছে যে তুমি আহা ইয়াতে ছাইটতে, যিখিনি পাব আছে তুমি মেজাৰমেণ্ট কৰা, যিখিনি আছে তুমি ডিছকাছ কৰিলেহে সমাধানটো হ'ব। তাক বহুতবাৰ মাতা গৈছে, সি নাহে। নোহোৱাকৈ এইটো ফল্ছ ভিডিঅ' বনাই কিনি নিউজত দিয়ে কি আমি তাৰ আগেইনষ্টত ষড়যন্ত্ৰ কৰিছোঁ বা তাৰ নামত তাৰ আমি কিবা হেৰি কৰিছোঁ, পইচা নিদিওঁ, তাক ধমকি কৰিছোঁ, তাক মাৰিছোঁ বুলি কিনি। গতিকে পূৰা গোটেই লেবাৰ ইয়াতে যিমান আছে চবেই সাক্ষী আছে যে আমি তাৰ ওপৰত আজিলৈকে একো হাত তোলা নাই, না তাক ধমকা কৰিছোঁ, আমি একো কৰা নাই। আৰু ইয়াতে হেৰি কি হৈছে, সি মানুহটো অলপ বদমাছ টাইপৰ, যেনেকৈ দেখা গৈছে মানুহটো অলপ বদমাছ টাইপৰ আছে। মানুহৰ লগত এনেকুৱা দুৰ্নীতি কৰি কিনি আমাকে ফচাই গৈছে লাষ্টত। কিমান টকা আচলতে আপোনালোকৰ কনষ্ট্ৰাকশ্যনৰ মতে কিমান টকা পাব লগা আছিল আৰু আপোনালোকে কিমান টকা দিলে? সেইটো আমাৰ জেনেৰেলি যোনটো আমাৰ বিল যোনটো বনিছে তাৰ বিলত আগেইনষ্টত 15 লাখ কিমান চামথিং তাৰ বিল জেনেৰেট হৈছে। আৰু এইটো বিলটো আৰু কেলকুলেশ্যন হৈছে কেলৈ, গতিকে সি পূৰা ইনকমপ্লিট ৱৰ্ক কৰি গৈছে। কমপ্লিট ৱৰ্ক কৰিলে কিবা এটা বিলটো আৰু পাবলৈ আশা আছিলে তাৰ, মানে হেৰি পাবলৈ আশা হ'ব পাৰে, কিন্তু কামটো সি নকৰাকৈ পলাই গ'ল। আৰু আপোনালোকে কিমান টকা দিলে? আমাৰ এতিয়াৰ লগত তাক 18 লাখ টকাৰ ওপৰত পে'মেণ্ট কৰা গৈছে। এতিয়া আপোনালোক মানে ফল্ছ এলিগেশ্যন লগাইছে আমাৰ ওপৰত যে আমি তাৰ লগত দুৰ্নীতি কৰিছোঁ, তাৰ লগত ষড়যন্ত্ৰ কৰিছোঁ। লেবাৰক সি ফোন মাৰি কৈ দিয়ে যে ছাইড পৰা পইচাটো লৈ ল'বি। তো গতিকে এইটো বস্তুটো সি এলিগেশ্যন আমাৰ ওপৰত ফল্ছ লগাইছে। আৰু আল্টিমেটলি আপোনালোকে পে'মেণ্টটো কৰিছে? আমি আল্টিমেটলি তাক পে'মেণ্ট কৰিছে। আমাৰ লগত পূৰা গোটেইকেইটা ট্ৰানজেকশ্যন লিষ্টটো আছে। কিবা যিহেতু তেখেতে আপোনালোকৰ কোম্পানীৰ নামত এটা আমাৰ ভয়া অভিযোগ এটা হেৰি কৰিছে আৰু প্ৰজেক্ট মেনেজাৰৰ নামত এগেইনষ্টত যিটো এলিগেশ্যন লগাইছে। তো চাওক এইটো বস্তুটো এতিয়া সি ফল্ছ এলিগেশ্যন লগাইছে, আৰু সেইটো কাৰণে আমি আইনৰ পৰা এটা হেল্প বিচাৰিম। তাৰ এগেইনষ্টত এটা FIR দিয়া যাব, আৰু ফাৰ্ডাৰ কি হেৰি ল'ব পাৰে, একশ্যনছ ল'ব পাৰে, সেইটো পিছত জনাব যাব। সংবাদ মিডিয়ামতে ৰিপৰ্টাৰ মিডিয়ামতে সি আমাক হেৰি কৰিছে আৰু এলিগেশ্যন লৈ কিনে আমাক মানে ব্লেকমেইলিং ব্লেকমেইলিং টাইপৰ কৰিছে যে আমি বোলে তাক পইচা নিদিলে সি আমাৰ লগত কিবা কিবি এনেকুৱা কৰিব বুলি কিনে, বেয়া কৰিব বুলি ধমকি দিছে। আমি এতিয়া আইনৰ পৰা এটা হেল্প ল'ম, তাৰ আগেইনষ্টত এটা FIR হেৰি কৰিম, লঞ্চ কৰিম। তাৰপিছতে আৰু ফাৰ্ডাৰ একশ্যনছ কি হ'ব তাৰপিছতে হেৰি জনা যাব। আৰু আমি টংলা ষ্টেচনত মানে এই কিবা কোম্পানী কাম কৰি আছিলে। আমাৰ ঠিকাদাৰটো হৈছে সাবধান হুছেইন। গতিকে এইটো মৰিগাঁও বোলে। তাৰপিছতে মানে এখেতে আমাক মানে লেবাৰ হিচাপত আনিলে, কাম কৰালে। 2 মাহ 3 মাহটো যেনিবা পইচাটো ভালকৈ দিছে, মইতো জুন মাহৰ পৰাই কৰিছোঁ। তাৰপিছত গৈ যেতিয়া 10 আৰু 23 তাৰিখত সি মানে আমাক 22 তাৰিখত মানে আমাক টকা 3,000 দি পেলাই, তাৰপিছতে সি তাৰ পিছদিনাখন সি ঘৰলৈ গুচি গ'ল। পলাইছে মানে সি পলাম বুলি কোৱা নাই, মই পইচা পোৱা নাই, মই ঘৰত 2 দিনমানৰ কাৰণে যাম বুলি ক'লে। তাৰপিছত সেইদিনাখনো মানে ময়ো ঘৰলৈ গুচি গ'ল। পিছত আহিছোঁ, মানে পিছততো মানুহটো নাই। তেওঁতো মই কাম কৰি আছোঁ, তাৰ ককাই সম্বন্ধীয় হয়, সি মানে মিস্ত্ৰী, সি আমাক কাম চলাই আছে। তাৰপিছতে আমি পিছত মানে কি হ'ল, মানে সি ফোন কৰিলে, ফোনত উল্টা পুল্টা কয় বোলে মোক মানে ঠিকাদাৰ কিবা কোম্পানীয়ে মোক পইচা দিয়া নাই, মই পইচা দিব পৰা নাই, মই এতিয়া কাম কৰিবলৈ নাযাওঁ, মোৰ বিলটো দিলে মই মানে কাম কৰিবলৈ যাম। তাৰপৰা এদিন সি মানে কামো বন্ধ কৰিলে আমাক। তাৰপৰা আমিতো ইয়াত থাকি পেলাই কেম্পত থাকি পেলাই খোৱা মানুহ, ইয়াত কামটো বন্ধ হ'লেতো আমি চলিবতো নোৱাৰে না। গতিকে আমি মিস্ত্ৰী আণ্ডাৰত মানে মিস্ত্ৰী আৰু আমি লেবাৰকেইটা আলোচনা কৰি পেলাই আমি কাম কৰিলোঁ। তাৰপৰা তেতিয়াৰ পৰা সি আমাৰ মানে বিৰোধী হৈ গ'ল। মানে তহঁতে কোম্পানীৰ লগত লগ হৈ পেলাই মানে মোৰ কথা নামানে, তহঁতক পইচা মই নিদিওঁ এনেকৈ বুলি কৈ পিছত মানে এতিয়া গৈ থৈ মোবাইলটো মানে চাইলেণ্ট কৰি দিলে আমাক। আগতে এনেকুৱা আছিলে, সি
মানে বহুত জেগাত ঠিকাদাৰী কৰিছে মানে লেবাৰৰ এতিয়াতো অকণমান 3-4 মাহ হৈ অকণমান তাও শুধৰালে আহি ভাল হৈ গ'ল আগতে এনেকুৱা পইচা ঠিকাদাৰী বহুত পইচা মাৰিছে এইটো পইচা মাৰি ফুৰে ন বহুত মাৰি ফুৰে আগে পিছে আপোনাৰ কেনেকুৱা হৈছিল মোৰতো পইচা 8,000 পাওনা আছিলোঁ মই যেতিয়া মোৰ ঘৰৰ পৰা যেতিয়া হুমকি দিলাহি তাক দাদা হুমকি দিছে তাক ঘৰত পইচা দিছে মোক আপোনাৰ ঘৰৰ ওচৰৰ মানে ঘৰৰ ওচৰৰ গাঁও বেলেগ বেলেগ গাঁও আপুনি চিনি পায় মানে মানে মিস্ত্ৰী মই ঠিকাদাৰ বুলি মিস্ত্ৰী এনেকৈ চিনি পাওঁ আৰু আচ্ছা আচ্ছা তাৰপিছত আপোনাকো পইচাটো দিয়া নাছিল পইচা প্ৰথমতে দিয়া নাছিলে যেতিয়া আপুনি অলপ খং উঠিলে খং আমাৰ দাদা 2-3টা গৈছে তাৰ ঘৰৰ ওচৰত তেতিয়া কৈছে পইচা ওলাই ল'লে তাক দি দিছে পইচা হিচাপ কৰি এতিয়া আপোনালোকে কি বিচাৰে আপোনাৰ আণ্ডাৰত কাম কৰি থকা মানুহ এতিয়া সেই লাষ্টত এনেকুৱা কৰিছে তাৰ 100 কাম কৰিছিলোঁ ইয়াত মোক এৰি থৈ পলালে মানে কৈছে মই যেতিয়া ঘৰত আছিলোঁ সেই ছাইডত আছিলে মই যিদিনাখন আহিছোঁ সেইদিনাখন পলালে মই ঘৰৰ পৰা ইয়াত আহিছোঁ ছাইডত আহিছোঁ তেতিয়া মই সন্ধিয়া সময়ত আহিছোঁ 12টা মানত ছাইডৰ পৰা ওলাই গৈছে মই তাকে পোৱা নাই ছাইডত মানুহটো আগৰ পৰা এনেকৈ ছোৱালীৰ লগত কিবা গড়বড় কৰি ফুৰে নেকি এনেকুৱা এটা শুনিছোঁ মই এনেকুৱা সেই ছোৱালীৰ লগত কিবা এটা কৰিছিলে ঘটনা ছাৰে কৈছে তাক বচাইছে ছাৰে ৰাজীৱ ছাৰ যে ৰাজীৱ ছাৰে আকৌ সেই কৈছে মই যদি নাথাকিলেও হয় তাক ইয়াত মাৰিলে হয় ছাৰে এনেকুৱা কৈছে ছাৰ এনেকুৱা ভাল মানুহ আমি কৈছোঁ ছাৰক যে সি বদনাম কৰি আছে মই আজি যে 3 মাহ হৈ গ'ল ইয়াত ছাৰৰ বিষয়ে একো দেখা নাই কিন্তু বেয়া বস্তু একো দেখা নাই সেই ঘৰত গৈ পেলাই এনেকুৱা বেয়া বেয়া বস্তু মানে কি বদনাম কৰি আছে মানে মূল পলাতক এতিয়া ছাদ্দাম হুছেইন ছাদ্দাম হুছেইন মানে ছাৰ ইয়াত আমি দেখি পাইছোঁ আজি 4 মাহ হৈ গ'ল ইয়াত আমি কাম কৰাত থাকোঁতে মই ছাৰ যে এনেকুৱা ব্যৱহাৰ কৰে কি ভাল ব্যৱহাৰ কৰে ইয়াতে সকলে যিকোনো এটা কামৰ বিষয়ে কাম ক'বলৈ হ'লে হাঁহি দিয়ে প্ৰজেক্ট মেনেজাৰ ইয়াত আহি পেলাই তই বুলি নকয় বাবু বুলি মাতে তাকো এনেকুৱা কৈছিলে তাক এনেকুৱা আদৰ কৰি তাৰ মাথাত ছাৰে উঠাই লৈছিলে সেইটো তাৰ এতিয়া মাথাত কামুৰি দিছে ছাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত